নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই যে তোমালোকৰ মাজত লৈ আহিছোঁ এখন অসমীয়া ৰচনা, সকলোৱে ভালদৰে শুনি চাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। আজিৰ ৰচনাৰ বিষয়টো হ'ল অসুস্থতাৰ বাবে ছুটীৰ আবেদন। মাননীয় মহোদয় মহোদয়া, সশ্ৰদ্ধায় নিবেদন এই যে মই হঠাতে অসুস্থ হৈ পৰাৰ বাবে নিয়মীয়াকৈ বিদ্যালয় কাৰ্যালয়ত উপস্থিত থাকিব পৰা নাই। অৰ্থাৎ যদি বিদ্যালয় হয় তেনেহ'লে বিদ্যালয় দিব লাগিব, আৰু অন্য কামৰ যদি কিছুমান অফিচৰ হয় তেনেহ'লে কাৰ্যালয় দিব লাগিব। সশ্ৰদ্ধা নিবেদন এই যে মই হঠাতে অসুস্থ হৈ পৰাৰ বাবে নিয়মীয়াকৈ বিদ্যালয় কাৰ্যালয়ত উপস্থিত থাকিব পৰা নাই। চিকিৎসকৰ পৰামৰ্শ অনুসৰি কিছুদিন জিৰণি লোৱাটো প্ৰয়োজন। সেয়েহে মোক 10 তাৰিখৰ পৰা 10 তাৰিখলৈ, ইয়াত ধৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈ দিব পাৰে, 1 তাৰিখৰ পৰা 5 তাৰিখলৈ দিব পাৰে, তাৰিখ দুটা বঢ়াই দিলে হ'ল। অসুস্থতাৰ বাবে ছুটী মঞ্জুৰ কৰিবলৈ আপোনাৰ ওচৰত বিনীত অনুৰোধ জনালোঁ। মই সুস্থ হৈ পুনৰ যথাসময়ত উপস্থিত হ'ম। ধন্যবাদ। বিনীত নামটো দিব লাগিব আৰু পদবীটো কি পদবী হয়। ৰোল নং কৰ্মচাৰী, অৰ্থাৎ শ্ৰেণী ইয়াত আছে নাম, ইয়াত স্কুল হ'লে শ্ৰেণী দিব লাগিব, পদবী হ'লে অৰ্থাৎ কিছুমান চৰকাৰী চাকৰি বা কিবা প্ৰাইভেট জব হ'লে তেনে ইয়াত পদবীটোৰ নাম দিব লাগিব, ৰোল নংটো দিব লাগিব। যদি ছাত্ৰ ছাত্ৰী হয় তেনে, যদি ছাত্ৰ হয় তেনে ছাত্ৰ ছাত্ৰীৰ ৰোল নং দিব লাগিব, কৰ্মচাৰীৰ নম্বৰটো দিব লাগিব, এটা নম্বৰ থাকে, তাৰিখটো দিব লাগিব, যি তাৰিখত এপ্লিকেশ্যনখন জমা দিয়া হয়। আজিৰ আবেদনখনৰ এইখিনি আছিল। ইয়াৰ পিছত মই ইয়াৰ আগতে ৰচনাবোৰ দিছোঁ, যদি চোৱা নাই চাই ল'ব, আৰু এনেদৰে তোমালোকক সহায় কৰিলে তোমাৰ চেনেলটো আগুৱাই নিবলৈ আশা কৰি ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।